অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত বিহু ডিমাছা জনগোষ্ঠীৰ বিচুদিমা উৎসৱৰ আনন্দৰ জোৱাৰ অসমৰ অন্যতম ভূমিপুত্ৰ ডিমাছাসকলৰ বৃহৎ উৎসৱ হৈছে বিচুদিমা পুহ মাহৰ সংক্ৰান্তিৰ দিনাৰ পৰা পালন কৰা বিচুদিমা কৃষিভিত্তিক উৎসৱ আৰু হোজাইৰ বৃহত্তৰ লংকা অঞ্চলৰ জনগোষ্ঠীয় লোকসকলে একগোট হৈ উলহ মালহেৰে পালন কৰিছে বিচুদিমা মঙলবাৰে উৰে নিশাই ডিমাছা জনগোষ্ঠীৰ বাইডিমা নৃত্য গীতৰ জৰিয়তে আনন্দ উল্লাস কৰিছে কৃষিবোৰ যেতিয়া চপাই শেষ কৰোঁ তেতিয়া চপাই লোৱাৰ পিছত আমি শেষত আমি মাঘ মাহৰ পুহ মাহৰ শেষৰ সংক্ৰান্তিৰ দিনাখন আমি ভোগালী বিহুৰ আয়োজন কৰোঁ আৰু পিছদিনাখন আমি 1 তাৰিখে আমাৰ মেজিখন জ্বলোৱা হয় দেউৰীসকলৰ কেমাচি বিচু উপলক্ষে লুকু জিদুবা অসমৰ ভূমিপুত্ৰ দেউৰীসকলৰ মাঘ বিহুৰ উৰুকা তথা কেমাচি বিচুৰ উৰুকা উপলক্ষে মাঘ মাহৰ প্ৰথম বুধবাৰটোত উখল মাখল পৰিৱেশ আৰু বৃহস্পতিবাৰৰ দিনটোত দেউৰীসকলে পালন কৰিব মেজি জ্বলোৱা পৰ্ব যাক কোৱা হয় দেউৰী ভাষাত লুকু জিদুবা বুলি প্ৰায় 30 ফুট দৈৰ্ঘ্যৰ আটকধুনীয়া মেজি সাজি মৰিদিক্ৰং নৈৰ পাৰত সমবেত হ'ব কিনাপথাৰ গাঁৱৰ ৰাইজ এয়াই মাঘ বিহুৰ পৰম্পৰা দেউৰী জনগোষ্ঠীৰ মাজত গাহৰি 1 কুইণ্টেলৰ ওপৰত আমি আশা কৰিছোঁ আনি থোৱা আছে কিন্তু আজি হেৰি কৰা নাই আৰু মানুহটো আমাৰ 1200 আমাৰ ইয়াত টোটেল হেৰি আছে মানুহবোৰ টোটেল ইমান পৰিয়াল আছে 1200 এইবোৰ আমি সবকে আমন্ত্ৰিত জনাইছোঁ আমাৰ ইয়াত এসাঁজ খাবলৈ আৰু এবাৰ আমাৰ মাঘ বিহুৰ মেজি উপভোগ কৰিবৰ কাৰণে তিৱাসকলৰ পিছু উৎসৱত আনন্দৰ লহৰ মধ্য অসমৰ অন্যতম ভূমিপুত্ৰ জনগোষ্ঠী তিৱাসকলে মঙলবাৰৰ দিনটোত উৰুকা আৰু বুধবাৰে পিছু অৰ্থাৎ মাঘ বিহু পালন কৰে সংক্ৰান্তিৰ দিনা উৰুকা পালন কৰি সকলোৱে লগে ভাগে এসাঁজ খাবলৈ পুৱাই কঠুৱা তুলি বুকলুং বিলত সমজুৱা মৎস্য চিকাৰো কৰিছে কুচিয়া তুলি উখল মাখল আপোনালোকে দেখিছে আৰু যোৱাবাৰ বা আগৰবাৰো দেখিছে আৰু আগৰ পৰা আমি পৰম্পৰা আছে মঙলে বোধে আমাৰ বিহু সেই গতিকে এইবাৰ ঠিক তেনেকুৱা ধৰণৰ কাৰ্যসূচী কৰা হৈছে এনেকৈয়ে এতিয়া জাতি জনগোষ্ঠীৰ মাজত আনন্দ উৎসৱৰ লহৰ কৰবাত যদি সমূহীয়া মৎস্য চিকাৰ কৰবাত আকৌ লগে ভাগে এসাঁজ খোৱাৰ আনন্দ আৰু তাৰ মাজতেই জাতি জনগোষ্ঠীৰ নিজস্ব কৃষ্টি সংস্কৃতি আৰু পৰম্পৰা ধৰি ৰখাৰ প্ৰয়াস কামপুৰৰ পৰা জ্যোতিপ্ৰসাদ বৰা লংকাৰ পৰা ক্ষীৰোদ বৰা আৰু নাৰায়ণপুৰৰ পৰা সৰোজ নেওগ DY 365